প্ৰিয়া পিংকি দেউতা ইমান টাইম হ'ল অহাই নাই যে আহিব ৰ দেউতাই মোক যাওঁতে কৈ থৈ গৈছে অকণমান আজি দেৰি হ'ব বুলি আমাৰ দেউতাৰ কাৰণে বৰ বেয়া লগা হৈছে সৰুৰে পৰাই আমাৰ কেইজনী কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে ন মা ঢুকোৱাৰ পাছৰে পৰা আমাৰ কেইজনী বহুত কষ্ট কৰি ডাঙৰ কৰিছে ইমান কষ্ট কৰি পঢ়িলো শুনিলো চাকৰি এটা বা কেতিয়া পাওঁ দেউতা আহিলা আহিলো দে কি হ'ল দেউতা তোমাৰ মনটো বেয়া নেকি দেউতা বেলেগ দিনা তুমি আহিলে মুখত এটা হাঁহি লহে ঘৰ পোৱাহি আজি কি হ'লনো তোমাৰ দেখোন মুখত এটা হাঁহিও নাই মনটো একেবাৰে মাৰি আছা তহঁতে বিচৰা মতে মই তহঁতক একোৱে দিব পৰা নাই তহঁতৰ লগৰ সকলোবোৰকে বিয়া দিলে আৰু মই পইচাৰ অভাৱত তহঁতক বিয়া দিব পৰা নাই এনেকুৱা দুৰ্ভগীয়া দেউতাক মই কিমান বছৰে খেতি কৰি আছো খেতি কৰি কৰিও মই তহঁতৰ বিয়াৰ একো পইচা এটাও যোগাৰ কৰিব পৰা নাই দেউতা তুমিনো এইবিলাক কিহৰ চিন্তা কৰি থাকা আমাৰ বিয়াৰ কথাবোৰ তুমি অন্তৰৰ পৰা উলিয়াই দিয়া না দেউতা আমি পঢ়িছো শুনিছো কিবা এটা চাকৰি লৈ ৰবাচোন আমি চাকৰি এটা ল'ব পৰা নাই কাৰণেহে আমাক কোনো গুৰুত্ব নিদিয়ে আমি খেতিয়কৰ ছোৱালী সেইটো কাৰণে আমাক কোনোৱে চাবলৈ নাহে আমাৰ চাকৰি এটা হৈ লওক ৰবা তেতিয়া নিজে আহিব আমাক চাবলৈ চাবাচোন দেউতা তাই ঠিক কথাই কৈছে আমি কিবা এটা চাকৰি লৈ লওঁ তেতিয়া নিজে আহিব তুমি এইবিলাক কথা মিছাতে চিন্তা কৰি নাথাকিবা তুমি কষ্ট পাবা দেউতা দেউতা ভাত বনাই থৈছো তোমালে বাঢ়িও থৈছো তুমি খোৱা গৈ যোৱা সঁচাকৈ তহঁত কেইজনী বৰ লক্ষী তহঁতে সকলোবোৰ কথাই বুজিবলৈ চেষ্টা কৰ সৰুৰ পৰাই তহঁতক মই যিয়ে দি আহিছো তাকে লৈ তহঁতে সন্তুষ্ট আছ একো এটা আজিলৈকে বেছিকৈ দাবী কৰা নাই বহুত ভাগ্য ভাল হলেহে তহঁতৰ নিচিনা ছোৱালী জন্ম পায় হ'ব দেউতা তুমি নাকান্দিবা যোৱা তুমি ভাতকেইটা খাই লোৱাগৈ যাওঁ ৰামু ককা দিও ৰমেন কি হ'ল কচোন মই আপোনাক কথা এটা ক'বলৈ পাহৰি আছো নহয় কি কথানো অহা বৃহস্পতিবাৰে বোলে প্ৰীতি পিংকিহঁতক চাবলৈ সম্বন্ধ এটা আহিব ক'ৰ গুৱাহাটীৰ হয় নেকি আমি যে দুখীয়া সেইটো কথা কৈছনে নাই কৈছো সিহঁতৰো 5টা ল'ৰা মানুহগৰাকী বহুত ভাল দুখীয়া জুখীয়া এইবিলাক একো বিচাৰ নকৰে তেওঁ খালি ল'ৰাকেইটাৰ কাৰণে ছোৱালী 5জনী বিচাৰি আছে ঠিক আছে দে আহিবলৈ দিবি হ'ব এতিয়া মই যাওঁ যা আহিলেনো কি হ'ব আমি ইমান দুখীয়া আমাৰ ঘৰ দুৱাৰ দেখিয়ে পচন্দ হোৱা নাই বুলি কৈ দিব চাগে মানুহজনে এইটো ঘৰৰ এড্ৰেছ দিছিলে ঘৰত কোনোবা আছেনে শুনকচোন কোনোবা আছেনে ঘৰত আছো আপুনি মই মিছেছ অনিতা শইকীয়া ৰমেন নাথে আপোনাৰ এড্ৰেছটো দিছিলে আপোনাৰে জানো 5জনী ছোৱালী নহয় হয় সি কৈছিলে মই পাহৰি গৈছিলো ক্ষমা কৰিব দেই আহক ভিতৰলৈ আহক বাইদেউ কি কৰিব আমাৰ ভঙা চিঙা ঘৰ একো নহয় দিয়ক বলক ভিতৰলৈ চিন্তু তুমি গাড়ীতে অলপ সময় বহি থাকাচোন ড্ৰাইভাৰজনকো আহিবলৈ দিয়ক নাই নালাগে সি আমনি পাব গাড়ীতে থাকক বলক আপোনাৰ ছোৱালীকেইজনী দেখিবলৈ বৰ ধুনীয়া আৰু সংস্কাৰীও মুঠতে ক'বলৈ গ'লে ৰূপে গুণে সকলোবোৰ আছে হয় মোৰ ছোৱালীকেইজনীক লৈ মই নিজে গৌৰৱ কৰোঁ শুনক আমাক একো যৌতুকৰ সম্পত্তি একো দিব নালাগে আমি এইবিলাক নিবিচাৰো আমাৰ ঘৰত সকলোবোৰ আছে মোৰ 5টা ল'ৰাৰ কাৰণে ছোৱালী বিচাৰি আছো তেনেতে ৰমেন নামৰ মানুহজন আমাৰ ঘৰলৈ কৈছিলে আৰু এই কথাটো ওলাইছিলে তেতিয়া আপোনাৰ এড্ৰেছটো দিছিলে সিও কৈছে ছোৱালীকেইজনী ৰূপে গুণে সকলোবোৰ আছে যেনেকৈ কৈছে তাতকৈ বেছি গুণেহে ধুনীয়া আৰু মই যেনেকৈ বিচাৰিছিলো ছোৱালীকেইজনী তেনেকুৱাই সকলো ফালৰ পৰাই আছে আমাৰ বহুত ডাঙৰ কাপোৰৰ ফেক্টৰী আছে 5টা ল'ৰাই এই কাপোৰৰ ফেক্টৰীৰ মালিক অনবৰতে সিহঁতকেইটা তাতেই লাগি থাকে আৰু ঘৰটো আমাৰ 3 মহলীয়া বিয়াৰ পিছত আপোনাৰ ছোৱালীকেইজনী ৰাণী হৈ খাব পাৰিব আপুনি ভাবি চিন্তি মোক খবৰটো ক'ব ইয়াত ভাবিবলৈ কি আছে মোৰ ছোৱালীকেইজনী ইমান ধুনীয়া এখন ঘৰ পাব ইমান ভাল শাহু এজনী পাব তাতে আপুনি নিজে সম্বন্ধ লৈ আহিছে ইয়াতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে আপুনি বিয়াখন হ'ল বুলি ধৰক আৰু ঠিক আছে দিয়ক মই ভাবিছো বেছি দেৰি নকৰো ইহঁতৰ বিয়াকেইখন আৰু 3 সপ্তাহৰ পাছতে ঠিক কৰো হয় ঠিকে কৈছে ময়ো নহ'লে ৰেডি হওঁ আৰু হয় এতিয়া মই আহোঁ দিয়ক চাহ জলপান নাই নালাগে মই চাহ নাখাওঁ ঠিক আছে দিয়ক নহ'লে হে ভগৱান তুমি যে চকু মেলি চালা তোমাক বহুত বহুত ধন্যবাদ প্ৰভু ইমান ভাল ঘৰ এখন পাইছে আমি ভবাই নাছিলো
আমি পাঁচোজনীয়ে যে এনেকৈ তোমাক এৰি গুচি যাব লাগিব দেউতা। মাজনীহঁতক কি কৰিবি, যাবই লাগিব, এয়াই প্ৰকৃতিৰ নিয়ম। দেউতা তুমি ভালদৰে থাকিবা দেউতা। আজিৰ পৰা তোমাক কোনে ভাত বনাই দিব, ঘৰৰ কাম বন কোনে কৰিব? ভাল ঘৰ এখন পাইছ যা, কান্দিব সুধিব নালাগে। এই বুঢ়া বাপেৰটোৰ কথা চিন্তা কৰিব নালাগে যা, মই এমুঠি বনাই খাম আৰু। তহঁতে যা, বহুত ভাল ঘৰ, তহঁতৰ বহুত সুখ হ'ব। মই আশীৰ্বাদ কৰিছো তহঁতে যোৱাৰ পাছতে যাতে তহঁতৰ কিবা এটা চাকৰি হয়। দেউতা আমাৰ যদি কিবা হয় তোমাক আমি তালৈকে লৈ যাম। কি কথা কৈছ? মই তহঁতৰ ঘৰত গৈ থাকিমগৈ। মোৰ লাজ সন্মান শেষ কৰিবি তহঁতে। তাত নথওঁ দেউতা, তোমাক নতুনকৈ ঘৰ বনাই দিম। হ'ব দে, হ'ব। এতিয়া তহঁতে চা, বাহিৰত সিহঁতকেইটা ৰখি আছে। থাকা দেউতা। মই তহঁতক আশীৰ্বাদ কৰিছো যা, তহঁতে সদায় ভালেই থাকিবি। আৰু আজিৰ পৰা তহঁতৰ সেইখনেই ঘৰ। শাহুৱাইক আদৰ সন্মান দিবি। অ দেউতা। আহা বোৱাৰীহঁত, আজি ৪৫ বছৰে মই এইখন ঘৰ চলাই আহিছো। এতিয়া এইখন ঘৰৰ দায়িত্ব তোমালোক পাঁচোজনীৰ। তোমালোক পাঁচজনী এইখন ঘৰৰ দায়িত্ব ল'ব লাগিব। হ'ব মা, আমি পাঁচোজনী বোৱাৰীয়ে। আপুনি যি কয় আমি তাকেই শুনিম। আপুনি যি কৰিবলৈ কয় আমি তাকেই কৰিম মা। আপোনাক এইটো কেতিয়াও ভাবিবলৈ নিদিওঁ মা। বেয়া বোৱাৰী আহিছে। অ মা, আপুনি যেনেকৈ কয় আমি ঘৰখন তেনেকৈয়ে আঁকোৱালি ল'ম। সিহঁতকেইটা গ'লেই তোমালোকে যোৱা ৰুমে ৰুমে। ৰাজু আছোন, বোৱাৰীহঁতক নিজৰ ৰুমকেইটা দেখাই দেহি। যোৱা বোৱাৰী। প্ৰীতি, তোমাক পাই মই বহুত হেপী। মই যেনেকুৱাই বিচাৰিছিলো মোৰ যে ড্ৰিম গাৰ্লজনী একদম মায়ে চইচ কৰি আনি দিছে। মাক তোমালোকে বেয়া নকৰিবা আকৌ। শুনা, আমাৰ পাছোতাকে মায়ে বৰ কষ্ট কৰি ডাঙৰ কৰিছে। সেই দেউতা ঢুকোৱাৰ পাছৰ পৰাই এতিয়ালৈকে বহুত সংগ্ৰাম কৰি আহিছে। আমি মাক কিয় বেয়া কৰিম? তোমাৰ মা আৰু মোৰ মাৰ মাজতে কিবা পাৰ্থক্য আছে? এইজনী আমাৰে মা, মানে মোৰ মা। আমাক দেউতাই যিখিনি সংস্কাৰ দিছে সেইখিনি কেতিয়াও কম হ'বলৈ নিদিওঁ। তোমালোক পাছোতাকৈ যেনেকৈ মায়ে ডাঙৰ দীঘল কৰিছে, আমাৰ পাছোজনীকো দেউতাই সৰুৰ পৰাই এতিয়ালৈকে বহুত সংগ্ৰাম কৰি ডাঙৰ কৰিছে। আমি কি কৰিব লাগে জানো অংকুৰ? কোৱাৰ কাৰণে তুমি বেয়া নাপাবা আকৌ। নাই নাই, নেপাওঁ। কাৰণ কিছুমান বোৱাৰী আহি ঘৰখন থানবান হৈ যায়, সেই কথা ভাবিহে কৈছো। আমি তেনেকুৱা একেবাৰেই নহয় অংকুৰ। ঘৰখন তোমালোকে ভালদৰে মন কাণ দিবা, কাৰণ আমি পাছোতাই ৰাতিপুৱাই ওলাই যাওঁ দিনটোৰ কাৰণে। আৰু আমাৰ কাপোৰৰ ফেক্টৰীটোৰ উন্নতিৰ আঁৰৰ মূল মানুহজনী হৈছে আমাৰ মা। সেইকাৰণে মাৰ বেয়া হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। তোমালোকে ঘৰখন ভালদৰে ধৰি ৰাখিবা। ঘৰখনলৈ কাজিয়া পেচাল এইবোৰ একো আহিবলৈ নিদিবা। ঠিক আছে অংকুৰ, মায়ে যেনেকৈ কয় আমি তেনেকৈ কৰিম। শুনাচোন, কালি আমি ঘৰৰ পৰা আহিমগৈ দিয়া। মানে আমাৰ কিতাপবোৰ অনা নহ'ল নহয়, কিতাপবোৰ লৈ আহিমগৈ বুলি ভাবিছোঁ। হ'ব দিয়া, মই টাইমলৈ আহিম, তুমি ওলাই থাকিবা। ঠিক আছে। সোনকালে ঘৰকেইটা খাই মেলি আজৰি হওঁ আৰু সোনকালে কাম বনখিনি কৰি আজৰি হ'লেহে পঢ়িব পাৰিম। প্ৰিয়া, প্ৰিয়া, ৰুটিখিনি বেলি দিয়া হয় মই ইফালে পৰি যাব পাৰিলোঁ হয়। তেতিয়া সোনকালে হ'ল হয়, আকৌ মই পঢ়িব পাৰিলোঁ হয়। অ প্ৰীতি, মোক তই ৰুটিখিনি বেলি দেচোন, মই ইফালে পৰি যাওঁ। তেতিয়া তয়ো পঢ়িব পাৰিবি, ময়ো পাৰিম। হ'ব দে, দিম। তই ঘৰলৈ গৈছিলি নহয়, দেউতাৰ খবৰ কচোন। দেউতাই অহাৰ টাইমত যিমান কান্দিলে মোৰ বৰ বেয়া লাগি গৈছিলে জাননে? সঁচাকৈয়ে এইবিলাক কথা ভাবিলে মনটোৱে কিবা কিবি লাগি যায় ন। সৰুৰ পৰাই ডাঙৰ হৈ অহা ঘৰখন এৰি বেলেগ এখন ঘৰলৈ আমি গুচি আহিব লাগে, ছোৱালী মানুহ যে। তাকেই। দেউতাই চুগাৰৰ ঔষধবোৰ ভালদৰে খাইছেনে নাই? মই ভালদৰে বুজাই থৈ আহিছোঁ। অংকুৰ অনুজতক সোনকালে ভাত দিব লাগিব নহয়, সোনকাল কৰ। শাহু মায়ে আকৌ বেয়া পালে কথাটো বেয়া হ'ব। কথাটো হয়, সোনকালে কৰ দে। আজি তহঁতকেইটা উঠিলি? মা, ৰাতিপুৱা ইমানকৈ ঘোষা গাইছে, উঠিবলৈ বাধ্য হৈ গ'লো। মা, ইহঁতকেইজনী অহাৰ পৰা ঘৰখন বৰ ভাল লাগি থকা হ'ল ন? মা, তোমালোকে ইমান সোনকালে উঠিলা? মা, আপোনালোকে বহকচোন, আমি ভাত আনোগৈ। মোৰ পাঁচোজনী বোৱাৰীয়ে বৰ সংস্কাৰী দেই। ইমান ৰাতিপুৱা ৰাতিপুৱা উঠি গোটেইবোৰ কাম শেষ কৰি দিলে। গোটেই ঘৰখন চব ফালৰ পৰা পৰিষ্কাৰ যেন লাগিছে। মা, আমি সকলোবোৰে কৰিলোঁ। আপোনালোকে এতিয়া খালি বহক, আমি আনি ভাত দিওঁ। মা, কথাই পাতি থাকিবানে? আমি আকৌ সোনকালে ফেক্টৰী পাবগৈ লাগে। সোনকালে ভাতটো খাই লওঁ ব'লা। বোৱাৰীহঁতে কি বনাইছে নাজানো আৰু ইমান ধুনীয়া গোন্ধাইছে। ব'লা ব'লা, মই ৰখিবই পৰা নাই। আহক মা। সঁচাকৈ তোমালোকে ইমান ধুনীয়াকৈ বনাই খোৱালা।
ইহঁতকেইটাইতো হাত চেলেকি খাই গৈছে হয়নে মা ধুনীয়া হৈছে তোমালোকে যেনেকৈহে বনাইছা 5 ষ্টাৰ খানাও পাত্তা নাপায় ইমান ধুনীয়া লাগিছে নহয় ধন্যবাদ মা মোৰ পৰা তোমালোকক কি লাগিব কোৱাচোন মা আমি পাঁচজনী পঢ়িবলৈ বিচাৰিছো বহুত দিন পঢ়াৰ পৰা আঁতৰত আছো সেইকাৰণে মনটো বেয়া লাগি আছে আমাৰ পাঁচজনী এটা সপোন আছে এটা চৰকাৰী চাকৰি পোৱাৰ আমি চাকৰিৰ কাৰণে আকৌ পঢ়িবলৈ বিচাৰিছো চৰকাৰী চাকৰি বজাৰত বিক্ৰী কৰা কিবা ফলমূলৰ নিচিনা নহয় নহয় তহঁতে যে বিচাৰিলেই পাবি পইচা দি কিনিলেই পাবি কত BA পাছ কৰা ল'ৰাই এই শাক-পাচলিৰ দোকানত শাক-পাচলি বেচি থকা দেখিছো আজিকালি চাকৰি এনেই কেতিয়াও নাপায় সেইকাৰণে এইবিলাক আশা কৰি থাকিব নালাগে নিজৰ কামবিলাক কৰি যোৱা মা সিহঁতে চৰকাৰী চাকৰি এটা যদি সিহঁতে কৰিব বিচাৰিছে বা সিহঁতৰ যদি সপোন আছে কৰিবলৈ নিদিয়ে কিয় সিহঁতক এটা সুবিধা দিয়াচোন অৰূপ বিমলহঁতেও কৈছে সিহঁতক পঢ়িবলৈ ঠিক আছে বাৰু মই ল'ৰাকেইটাৰ মান ৰখাবৰ কাৰণে তহঁতক বাৰু মই এটা সুবিধা দিলোঁ থেংক ইউ মা মা থেংক ইউ তহঁত পাঁচোজনী যিমানেই নপঢ় তহঁতক মই এনেকুৱা এটা কামত লগাম নহয় তহঁতে পঢ়িবলৈ সুবিধাই নাপাবি মই ভাবিছিলোঁ বহুত দিন কাম বন কৰিছিলোঁ এতিয়াৰ পৰা আৰু কাম বন কৰিব নালাগে কিন্তু ইহঁতে চাকৰি পোৱাৰ পাছত মই দেখোন সকলোবোৰ কৰিব লাগিব মই এইটো কেতিয়াও হ'বলৈ নিদিওঁ মই পঢ়িবলৈ সুবিধা নিদিওঁ ইমান কাম বন কৰিও আমি অকণমান সময় টাইম নাপাওঁ পঢ়িবলৈ অমুকটো কৰ তমুকটো কৰ মায়ে কাম নাথাকিলেও কাম উলিয়াই আমাক কৰিবলৈ কয় বা পিংকি আমি ইমান ধনী মানুহৰ ঘৰলৈ বিয়া হোৱাতকৈ দুখীয়া ঘৰলৈ যদি বিয়া হ'লো হয় তেতিয়া ভাল আছিল কি হ'লনো তোৰ তুমি দেখা নাই জানো বা আমাক দেখোন পঢ়িবলৈ অকণমানো সুবিধা নিদিয়ে মায়ে ইমানবোৰ কাম কৰিলেও মাৰ কাৰণে সেইখিনি কামেই নহয় বাচনবোৰ লেতেৰা নহ'লেও আকৌ লেতেৰা কৰি দিয়ে আমি যেন এইখন ঘৰৰ বোৱাৰী নহয় চাকৰনীহে সি মনে মনে থাক শুনিব তেনেকৈ নকয় নহয় নাপায় আমি যদি আকৌ কিবা কওঁ বা কাজিয়া পেচাল লগা বুলি গম পায় দেউতাই শুনিলে আমাক বৰ বেয়া পাব সেইকাৰণে দেউতাৰ মান ৰক্ষা কৰি মনে মনে থাকিবি মোৰ আৰু সহ্য নোহোৱা হৈ গৈছে বা ৰিংকি পিংকিহঁতেও কোৱা হৈছে আৰু মই কোৱাৰ দৰে সিহঁতকো কবি মায়ে যিয়ে নকওক একো প্ৰতিবাদ নকৰিবি বাচনবোৰ মাজি আহিছিলোহে আকৌ চোৱাচোন ঘৰ সাৰিব ক'লেই হ'ব যা ঘৰটো সাৰি পেলাই তই ৰাতিও পঢ়িব পাৰিবি কালিতো তেনেকুৱাই কৰিছোঁ গোটেই ৰাতি পঢ়িছোঁ দিনটো অকণমান সময়ো শুবলৈ পৰা নাই মায়েতো বুজি পাব লাগে মা আমাৰ লগত যেনেকুৱা কৰি আছে শত্ৰু এজনেও তেনেকুৱা নকৰে হ'ব বাদ দে কালিলৈ আমি চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ যাম চাকৰিৰ কাৰণে আবেদন কৰাৰ পাছত সিহঁত পাঁচোজনীয়ে বহুত কষ্ট কৰিলে দিনত সিহঁতে সকলোবোৰ কাম কৰি ৰাতি সিহঁতে বহুত দেৰিলৈকে পঢ়ে খালি সিহঁতৰ এটাই চিন্তা সিহঁতৰ কষ্টৰ ফলটো পাব লাগে টোপনি ধৰিছে আৰু এইখিনি কৰিব লাগিব এইখিনি কৰিলেহে অলপ আগুৱাই থাকিব পাৰিম যিদিনা ৰিজাল্ট দিব সেইদিনা যদি আমি কষ্টৰ ফলটো পাওঁ কিমান ভাল লাগিব সেইকাৰণে বহুত কষ্ট কৰোঁ আৰু এনেকৈ কষ্ট কৰি পঢ়াৰ পাছত সিহঁতে সিহঁতৰ কষ্টৰ ফল পালে চোৱা বা আজি আমাৰ কষ্টৰ ফল পাই গ'লো মই কোৱা নাছিলোঁ জানো তহঁতে কিয় মাতিছিলি মোক চাওকচোন মা আমি চৰকাৰী চাকৰি পালোঁ পাঁচোজনী কিমান যে মনটো ভাল লাগিছে আমি আমাৰ কষ্টৰ ফল পাই গ'লো মা মই উকিল হৈ গ'লো আৰু মই কলেজৰ লেকচাৰাৰ মা মই গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলৰ ডক্টৰ মা মই IPS অফিচাৰ হৈ গ'লো আৰু মই SBI বেংকৰ মেনেজাৰ মা দেউতাই শুনিলে যে কিমান ভাল পাব তেওঁৰ পাঁচোজনী জীয়ৰীয়ে যে চৰকাৰী চাকৰি পালে এই কথাটো শুনিলে দেউতা একেবাৰে আনন্দত ক'বই নোৱাৰা হৈ যাব আটাইকেইজনী বোৱাৰীয়ে চৰকাৰী চাকৰিৰ কথা শুনি শাহুৱেক আচৰিত হ'ল মই ইমান কষ্ট দিলোঁ তথাপিও ইহঁতে কেনেকৈ ইমান সফল হ'ব পাৰিলে মা মা কি হ'ল আপোনাৰ গা বেয়া কৰিছে নেকি মা হ'ব তোৰ ডক্টৰগিৰি মোক দেখুৱাব নালাগে মা চৰকাৰী চাকৰিটো বহুতে কৰিব পাৰে যিকেইজনী বোৱাৰী ঘৰত থাকে সেইকেইজনীহে লখিমী বোৱাৰী আৰু আমাৰ কি অভাৱ কচোন কি অভাৱ আমাৰ 3টাকৈ কাপোৰৰ ফেক্টৰী আছে 5টা ল'ৰাই ইমান টকা পায় ঘৰত 3-4খন বিলাসী গাড়ী তহঁতক আকৌ এটা এটাকৈ চৰকাৰী চাকৰি কিয় লাগে মা মাৰ আকৌ কি হ'ল আমি চৰকাৰী চাকৰি পোৱা কথাটো শুনি মায়ে ভালহে পাব লাগিছিলে ভাল নাপাই আমাক 2-3 কথাহে কৈ গুচি গ'ল যে মই ঠিকেই ধৰিছিলোঁ মায়ে আমাক চাকৰৰ দৰেহে ব্যৱহাৰ কৰে বোৱাৰী বা নিজৰ ছোৱালীৰ দৰে কেতিয়াও নহয় ময়ো গম পাই গৈছোঁ আমাৰ চাকৰিক লৈ মা যে সুখী নহয় হায় 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 মোৰ কপাল মই কি চাই ছোৱালীকেইজনী আনিছিলোঁ লোকৰ বোৱাৰী কৰি খুৱাই আৰু মই সিহঁতক কৰি খুৱাব লাগে তহঁতে চবেই পইচা পাওঁ আকৌ সিহঁতক এটা এটা চাকৰি কিহৰ দৰকাৰ মা ভাতটো বনাই টেবুলৰ ওপৰত ৰাখি থৈ দিছোঁ তোমালোকে খাবা আৰু মা আপুনিও খাই ল'ব বা ৰিংকিহঁতো ওলাই আছে সিহঁতেও যাবগৈ এতিয়া দেখিলি নহয় কালিলৈকে সিহঁতে বনাই খুৱাইছিল
আৰু এতিয়া বনাই পেলাই থৈ দিছে। আগৰ দিনবোৰ গ'ল আৰু দেই। এতিয়াৰ পৰা মই সকলোবোৰ কৰিব লাগিব। তহঁততকৈ মোৰ ল'ৰাই 10 গুণ বেছিকৈ পইচা ইনকাম কৰে। বিজনেছত কিমান টকা সেইটো তহঁতে নাজাননে? আৰু বোৱাৰীকে কোনো প্ৰতিবাদ নকৰাকৈ তাৰ পৰা গুচি গ'ল। নশুনা ভেকচন ধৰি গুচি গ'ল। মোৰ ল'ৰাকেইটাই কি নকৰে? ইহঁত কেইজনী কণাতকৈ ননাই ভাল আছিল। বাদ দিয়া না মা, এইবিলাক কথাত কিয় লাগি থাকিব লাগে? ভাতকেইটা তুমিও লৈ খাব পাৰিবা দিয়া। হ'ব, তহঁতেও মানে সিহঁতৰ বুলিয়ে হৈ গলি নহয় জানো? তুমি যাৰ নহয় মা। কি যে বোৱাৰী কেইজনী আনিলো নহয় মই। নিজৰ মূৰটো মই নিজেই খালো। চাকৰি হোৱাৰ পৰা মোক পাত্তাই নিদিয়া হ'ল। মা কি হ'ল? তই কান্দিকে আহিছ? মা, আমাৰ ফেক্টৰী কেইটা জুই লাগি গ'ল। মা, দাদাহঁতৰ অৱস্থাই নাই, তাতে আছে। আমাৰ বিজনেছ বৰবাদ হৈ গ'ল মা। আমাৰ একাউণ্ট খালী হৈ গ'ল। যিকেইটা আছিলে সকলোবোৰ কৰ্মচাৰী কেইটাক দিলো। মই তোমাক খবৰটোহে দিব আহিলো মা। কি হ'ব আমাৰ এতিয়া? কি হ'ব এতিয়া আমাৰ? কি হ'ব এতিয়া আমাৰ? মা, কি হৈছেনো? প্ৰীতি, ৰিংকি, আমাৰ ফেক্টৰী কেইটা গোটেইকেইটা জুই লাগি গ'ল। আমাৰ সকলোবোৰ বিজনেছ শেষ হৈ গ'ল। আৰু ফেক্টৰীৰ বহুত কেইজন কৰ্মচাৰীয়ে হস্পিটেলত ভৰ্তি কৰি থৈ আহিছোঁ। পুলিচে কোৱাৰ মতে কৰ্মচাৰী কেইজনক লাখ টকাৰ মেডিকেল ট্ৰিটমেণ্ট কৰাব লাগিব। আমি ইমান কষ্ট কৰি বেংক বেলেঞ্চ ইমান কৰিছিলোঁ, এতিয়া আমাৰ হাতত 0 বেলেঞ্চ হৈ গ'ল। দাদাহঁত তাতেই আছে, আহিবলৈ দিয়া নাই। এতিয়া আমি কি কৰোঁ? তোমালোকেনো কিয় চিন্তা কৰিছা? আমাৰ চৰকাৰী চাকৰিটো কি কামতো আহিব? আমি এই পইচাবোৰ পৰিয়ালৰ কাৰণেতো উপাৰ্জন কৰিছো। কি হ'ব এতিয়া মোৰ ল'ৰাকেইটাৰ? কি হ'ব এতিয়া? সিহঁতকেইটাক মই ট্ৰিটমেণ্ট কৰিম। আৰু পুলিচৰ কথা, মা, আপোনাৰ নিজৰ বোৱাৰীজনীয়ে দেখোন IPS অফিচাৰ। আইন কানুন আমি সকলোবোৰ জানো। আমি এই মাহত যিমানখিনি দৰমহা পাইছো সকলোখিনি আমি আপোনাৰ হাতত জমা দিম মা। মোক ক্ষমা কৰি দিবা বোৱাৰী হয়, ক্ষমা কৰি দিবা। মই বৰ অহংকাৰী হৈ পৰিছিলো। মই তোমালোকক উৎসাহ দিব লাগিছিল, কিন্তু উৎসাহ নিদি মই তোমালোকৰ সপোনবোৰৰ মাজত থিয় দি কিমান কথা শুনাইছিলো। আৰু সপোনটো দি থৈ খোৱাৰ পাছতো মই তোমালোকক কিমান কষ্ট দিছিলো। কিন্তু তোমালোকে মোৰ লগত আজিলৈকে এষাৰ প্ৰতিবাদ কৰা নাই। মই তোমালোকক সদায় তলত ৰখাব বিচাৰিছিলো। আজি যদি এই বেয়া দিনটো নাহিল হয়, মই কেতিয়াও বুজি নাপালো হয়। যি হ'ল ভালেই হ'ল। আজি মই অহংকাৰ নকৰো। আজি মই গৌৰৱেৰে কম, মোৰ এজনী নহয় 5জনী বোৱাৰীয়ে চৰকাৰী চাকৰি কৰে। আৰু মই 5জনী চৰকাৰী চাকৰি কৰা বোৱাৰীৰ শাহু। সিহঁত দুজনী ক'ত গ'ল? সিহঁতে আহিয়ে পোৱা নাই মা। তোমালোকক মই গৌৰৱ কৰো, গৌৰৱ। শুনা, তোমাৰ দেউতা বৰ অকলশৰীয়া। যোৱা, তোমাৰ দেউতাৰ আকৌ ইয়ালৈকে লৈ আহা। কি মা, সঁচা? সঁচা। থেংক ইউ মা, থেংক ইউ।